মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এনুৱেল এক্সামিনেশ্যন 2026 ক্লাছ 8ৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। ছাত্ৰ-ছাত্ৰীসকল, আমি যেতিয়া কোনো এটা পৰীক্ষা দিব যাওঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। লগতে আমি মডেল কুৱেশ্যন পেপাৰ, আৰু এইখনে এইবছৰৰ কুৱেশ্যন পেপাৰ হয়। নতুন চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। আৰু ইয়াৰ উপৰিও তোমালোকৰ এইখন বেলেগ ডিষ্ট্ৰিক্টৰ হয়, গতিকে তোমালোকে চাব পাৰিবা। তোমালোকৰ ইয়াৰ পৰা ভালেখিনি কমন পৰাৰ সম্ভাৱনা আছে। ফুল মাৰ্কছ 100 মাৰ্কছৰ হয়, সময় 3 ঘণ্টা থাকে। আমি ইতিমধ্যে আগতেও কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ, সমাধান কৰিছোঁ। এইখন তোমালোকৰ বাবে আনিছোঁ, য'ত তোমালোকে কিমানটা পাৰিলা বা কিমানখিনি আগবাঢ়িছে তোমালোকে চাব পাৰিবা। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনলাইন টিউশ্যনৰ এডমিশ্যন আৰম্ভ হৈছে। বহু ছাত্ৰ-ছাত্ৰী জইন হৈছে। 100টা ছিটৰ ভিতৰত ভালেখিনি ছাত্ৰ-ছাত্ৰী ইতিমধ্যে জইন হৈছে। গতিকে তোমালোকৰ যদি জইন হৈ ক্লাছবিলাক কৰিব বিচাৰা, তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে যিটো দেখা পাইছা 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে সোনকালে জইন হ'ব পাৰিবা। আৰু আমাৰ ক্লাছবিলাক লাইভ ক্লাছ হ'ব। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়োৱা হ'ব। তোমালোকে কেতিয়াবা যদি কিবা অসুবিধাৰ কাৰণে ক্লাছো কৰিব নোৱাৰা, সেই ক্লাছবিলাক ৰেকৰ্ডেড হৈ থাকিব। তুমি যেতিয়া ইচ্ছা তেতিয়াই চাব পাৰিবা। গতিকে এতিয়া স্কুলৰ পৰা আহি তোমালোকে হাবাথুৰি খাই টিউশ্যনত যোৱাৰ প্ৰয়োজন নাই। ৰাতিপুৱা শুই উঠি টিউশ্যন যোৱাৰ প্ৰয়োজন নাই। গতিকে তোমালোকে ঘৰতে বহি ৰাতি ক্লাছবিলাক কৰিব পাৰিবা, য'ত নোৱাৰাবিলাক সুধিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল ক'ত টিউশ্যন লৈছে ডাঙৰ কথা নহয়, কিমানখিনি বুজি পাইছে সেইটোৱে ডাঙৰ কথা। গতিকে মানুহক দেখাই টিউশ্যন যোৱাটো টিউশ্যন বুলিও নকয়। তোমালোকে যদি অনলাইন ক্লাছত অতি কম মাচুলত মাত্ৰ 999 টকাত 1 বছৰ পঢ়িব পাৰিবা। যদি তোমালোকে অফলাইন টিউশ্যন 12 দিনতে তোমালোকে 500-600 দিব লাগে, ইয়াত 999 টকা দিলে 1 বছৰ পঢ়িব পাৰিবা। আৰু তোমালোকে মাহিলী মাত্ৰ 99 টকা পৰে। ঠিক আছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয়, তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিবা। তোমালোকে ভাল ৰিজাল্ট এটা কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। বহু ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে জইন হৈছিলা, মাজতে হৈছিলে এইবাৰ, বা বহুতে প্ৰথমৰ পৰা হৈছে, তোমালোকে নিশ্চয় গমেই পাইছা। গতিকে যিটো হোৱাটছএপ নম্বৰ আছে, এই নম্বৰটো SMS কৰি সোনকালে হৈ ল'বা, কাৰণ ছিটৰ কেপাচিটি থাকে। যিয়ে নহওক, আমি আগবাঢ়িছোঁ কুৱেশ্যন পেপাৰখনলৈকে। প্ৰথম আছে গিভ ব্ৰিফ এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। মই এনচাৰখিনি নেক্সট ভিডিঅ'ত কৰি দিম, এইটো কাৰণে কৰি নিদিওঁ। তোমালোকে কিমানটা পাৰিলে তোমালোকে গম পাবা। ঠিক আছে, কিমানখিনি আগবাঢ়িছে তোমালোকে মক টেষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিবা। Where was Mahatma Gandhi born? What was the ancient name of Patna, the capital of Bihar? একেবাৰে সহজ প্ৰশ্ন। Who built the Qutub Minar? What does the saffron color in our national flag signify? What is the navy blue wheel in the center of the white band of our national flag called? We know that the national anthem of India is Jana Gana Mana. Who composed it? Who was Dhoniram? What is rabies? Why did a lady from the NGO Brave Mother visit Satish school? Who is the meaning of the oath of sympathy? In which year did Chandraprabha Soikyani meet Mahatma Gandhi? When was the Padma Shri award conferred upon Chandraprabha Soikyani? Why is Kaziranga famous? What is the name of the largest river island in the world? What is the name of Assam Harvest Festival? ছাত্ৰছাত্ৰী একেবাৰে সহজ প্ৰশ্ন, নিশ্চয় তোমালোকে পাৰিছে। মই এনচাৰখিনি এইটো কাৰণে কৰি দিয়া নাই, তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এই কুৱেশ্যন পেপাৰ মই দিছোঁ। আৰু এইখন কুৱেশ্যন পেপাৰ অহাৰ সম্ভাৱনা, মানে নিকট কুৱেশ্যন পেপাৰ অহাৰ সম্ভাৱনা বহুত আছে। ইয়াত আছে বাকীখিনি তোমালোকে চাই লোৱা, যিটো 2 নম্বৰ দিয়া আছে। তাৰপিছত 3 নম্বৰ দিছে ইংলিছ মিনিং অফ ফলোয়িং। ঠিক আছে, ইয়াত মিনিং লিখিব দিছে। 4 নম্বৰ মেক চেণ্টেঞ্চ গঠন কৰিব দিছে, তোমালোকে গমেই পাইছা। তাৰপিছত এক্সপ্লেইন দ্য আইডিয়া এনি ওৱান অফ দ্য ফলোয়িং, এক্সপ্লেইন কৰিব দিছে। 6 নম্বৰটো দিয়া আছে তেনেকৈ ডিজাইন এ চাইনবোৰ্ড অফ NGO ব্ৰেভ মাদাৰ্ছ হুইচ উইল বি ডিছপ্লেড নিয়াৰ দ্য গেট। তাৰপিছত গিভ দ্য ব্ৰিফ ডেছক্ৰিপশ্যন অফ চন্দ্ৰপ্ৰভা শইকীয়ানী আৰ্লি ইয়াৰ্ছ ইন হাৰ
ভিলেজ, তাৰপিছত হাউ ডিড NGO হেল্প সীমা, তাৰপিছত ডুএছ ডাইৰেক্ট, তাৰপিছত এনেকুৱা দি আছে তোমালোকে দেখা পাইছা। তাৰপিছত নেক্সট আহিলে আমাৰ 8 নম্বৰটো ৰিড দ্য পেছেজ দিয়া আছে, ইয়াত পেছেজটো পঢ়ি কেনে এনচাৰখিনি কৰিব লাগে, কুৱেশ্যন দিয়া আছে। 9 নম্বৰ দি আছে এনচাৰ দ্য ফলোইং কুৱেশ্যন, এনচাৰখিনি কৰিব দিছে। 10 নম্বৰটো আছে ৰাইট শ্বৰ্ট এছে চুজিং দ্য ফলোইং টপিক, চন্দ্ৰপ্ৰভা শইকীয়ানী এছ এ ছ'চিয়েল ৰিফৰ্মাৰ, এইটো তোমালোকে এছে লিখিব দিছে। তাৰপিছত তেনেকুৱাকৈ দিয়া আছে 11 নম্বৰ, তাৰপিছত 12 নম্বৰ ট্ৰেঞ্চলেশ্যন। ছাত্ৰছাত্ৰীসকল একেবাৰে সহজ প্ৰশ্ন আছিল, তোমালোকৰ লগত জাষ্ট মই শ্বেয়াৰ কৰিছোঁ প্ৰশ্নকাকতখন ইম্পৰ্টেণ্ট কাৰণে। গতিকে তোমালোকে এবাৰ চেষ্টা কৰি চাবা কুৱেশ্যন পেপাৰখন কিমান নম্বৰ পাৰিলা, কি কৰিলা, আৰু অনলাইন ক্লাছৰ এডমিশ্যন হৈ আছে যিহেতু তোমালোকে সোনকালে জইন হৈ যাবা। ঠিক আছে, বাই।